আলফা স্বাধীনৰ শিবিৰৰ পৰা পুনৰ চাঞ্চল্যকৰ ভিডিঅ' আৰু দ্বিতীয় ভিডিঅ' বাৰ্তা প্ৰেৰণ শিবিৰৰ বন্তি মানস বৰগোহাঁইৰ ভিডিঅ' বাৰ্তাটোত পুনৰ নিজকে এছবিৰ এছআই বুলি স্বীকাৰোক্তি দিছে মুখ্যমন্ত্ৰীৰ লগতে ডিজিপিও অস্বীকাৰ কৰিছে মানস বৰগোহাঁইৰ এই মন্তব্য অস্বীকাৰৰ পাছতে পুনৰ ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে মানস বৰগোহাঁইয়ে মই সঁচা কথা কৈছো ৰাইজ মই এজন এছবিৰ এছআই দ্বিতীয়টো ভিডিঅ' বাৰ্তাত এনেদৰে নিজৰ স্থিতি দোহাৰিলে মানস বৰগোহাঁইয়ে মানস চলিহা নামৰ এজনে সমগ্ৰ পৰিকল্পনা কৰা বুলি মন্তব্য কৰিছে আৰু মানস চলিহাৰ ব্যক্তিগত বাহনৰ চৰকাৰী নম্বৰ প্লেটৰ ফটো প্ৰেৰণ কৰিছে দ্বিতীয়টো ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে আৰু সেই ভিডিঅ' বাৰ্তাটোত পুনৰবাৰ একেটা কথাকে কৈছে যিটো কথা আচলতে মুখ্যমন্ত্ৰীগৰাকী ডিজিপিগৰাকীয়ে অস্বীকাৰ কৰিছিল কিন্তু দ্বিতীয়টো যিটো ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে সেই ভিডিঅ' বাৰ্তাটোত পুনৰবাৰ এছবিৰ এছআই বুলি নিজকে পৰিচয় দিছে এইগৰাকী মানস বৰগোহাঁই মই মিছা কথা কোৱা নাই মোক যেনে ধৰণে পঠিয়াইছিলে মোৰ যি প্ৰকৃত পৰিচয় মই সত্য কথা কৈছোঁ মই কোনো মিছা কথা কোৱা নাই মই এছবিৰ এজন এছআই হয় মই এবাৰ নহয় হাজাৰ বাৰ কম যে মই কোনো মিছা কথা কোৱা নাই মোৰ যেতিয়া প্ৰথম আৰক্ষীত নিযুক্তি হৈছিলে মই সেই কথা মই মোৰ দেউতাক অৱগত কৰিছিলোঁ মোৰ নিচাও এজন পুলিচৰ বিষয়া হয় মই নিচাও এই কথা অৱগত তেখেতেও গম পাইছিলে যে মোৰ যেতিয়া এছআই নিয়োগ হৈছিলে তেতিয়া মই তেখেতলোকক সেই কথা কৈছোঁ আৰু মই দেউতাৰ পৰা মোৰ যি ইউনিফৰ্ম কিনিবলৈ ষ্টিক কিনিবলৈ মই দেউতাৰ পৰা পইচা বিচাৰিছিলোঁ আৰু দেউতাই মোক পইচা দিছিলে ইমানটো যদি ৰাইজ আপোনালোকে মোক বিশ্বাস নকৰে মই এটা কথা ক'ব খুজিছোঁ আপোনালোকে বেলতলা অজন্তা পথত ৰয়েল এনক্লেভত যাওক এবাৰ তাত খবৰ কৰক তাত কি প্ৰশিক্ষণ চলে মানস চলিহা সোধক তৃষ্ণা সন্দিকৈ সোধক মানস চলিহা ঘৰ গোলাঘাট কুৰালগুৰিত হয় মানস চলিহা সোধক মানস চলিহা সকলোৱে জানে যে মানস চলিহা ঘূৰা বুলি ক'লে প্ৰায়বোৰ থানাই চিনি পায় তেখেতে তেনেকুৱা ধৰণৰ আগতো কাম কৰিছে মানস চলিহা সুধি চাওক তেতিয়া গম পাব ৰাইজ মই মিছা কথা কোৱা নাই আপোনালোকে তৃষ্ণা সন্দিকৈ সোধক তেখেতৰ ঘৰ কাহিলীপাৰা তেখেতে আমাক প্ৰশিক্ষণ দিয়াইছিলে আপোনালোকে তেখেতক সোধক তেতিয়া গম পাব মোৰ লগত যিসকলে প্ৰশিক্ষণ লৈছে মই তেওঁলোকক এটা বিনম্ৰ অনুৰোধ কৰিব বিচাৰিছোঁ কাবেৰী অংকিতা চয়নিকা তোমালোকোতো আমাৰ লগত আছিলা নুমল ঋতুৰাজ আমি সকলোখিনি একেলগে আছিলোঁ কাবেৰী আৰু চয়নিকা দাসৰ ঘৰ হৈছে নগাঁও তোমালোকে কিয় পাহৰি গৈছা মোক তোমালোকতো এই আলফাৰ বিৰুদ্ধে যি যুঁজ হৈছিলে সেই যুঁজত আমাক কেনেধৰণে ব্যৱহাৰ কৰিছিলে তোমালোকেও জানা আমাক কেনেধৰণৰ আমাক প্ৰশিক্ষণ দিয়াইছিলে সেই কথা তোমালোকেও অৱগত নুমল তোমাৰো ঘৰ গোলাঘাট মেৰাপানীত তুমি মিছা নক'বা সত্য কথা কৈ দিয়া আমাক যি ধৰণে প্ৰশিক্ষণ দিছিলে এনক্লেভত আমাক কি ধৰণে আলফাৰ বিৰুদ্ধে প্ৰশিক্ষণ দিয়াইছিলে আৰু তাত প্ৰশিক্ষণ দিয়াত আমাক বাৰে বাৰে কৈছিলে যে আমাৰ শত্ৰু অকল আলফাৰ লগতহে আমি যুঁজ দিব লাগে আৰু সেই ক্ষেত্ৰত আমাক আণ্ডাৰ কভাৰ হিচাপত প্ৰস্তুত কৰিছিলে আমাক যেতিয়া মিছন দিয়া হয় সেই মিছনৰ কাৰণে আমাক প্ৰস্তুত কৰিছিলে অকল আলফাৰ বিৰুদ্ধে মিছনৰ ক্ষেত্ৰত আমাক প্ৰস্তুত কৰিছিলে প্ৰশাসনে ইয়াৰ লগত বিশেষকৈ যোগদান কৰিছিলে মানস চলিহাই আমাক বাৰে বাৰে আমাক ব্ৰেইন ৱাছ কৰিছিলে আৰু মানস চলিহাই আমাক বাৰে বাৰে আমাক এইখিনি কথাই কৈছিলে যে আমি যুঁজ দিব লাগিব আলফাৰ বিৰুদ্ধে আৰু সেইমতে আমাক এই প্ৰশিক্ষণৰ কালচত আমাক শিকাইছিলে আমাৰ আণ্ডাৰ কভাৰ হিচাপত এতিয়া সকলোৱে কৈছে যেনেধৰণে প্ৰশাসনে আমাক কৈছে যে আমাৰ কোনো পৰিচয় নাই বা আমাক এটা লোভিয়া বুলি ক'বলৈ গৈছে বা আমাৰ অন্য উদ্দেশ্য বুলি ক'বলৈ গৈছে নহয় আমাৰ কোনো উদ্দেশ্য নাই আমাৰ কোনো ভুকীয়াকৈ আমি একো উদ্দেশ্য লৈ আমি একো লোভত পৰি কৰা নাছিলোঁ আমাক যি ধৰণে ব্যৱহাৰ কৰিছিলে আমাক যেনেধৰণে প্ৰলোভন দিছিলে হয় আমি প্ৰলোভিত হৈছিলোঁ কিন্তু বিশেষকৈ আমাক তেনেধৰণে তেওঁলোকে আণ্ডাৰ কভাৰ হিচাপত ব্যৱহাৰ কৰিছিলে আণ্ডাৰ কভাৰ হিচাপত যেতিয়া ব্যৱহাৰ কৰিব আমাৰ কি সুকীয়া পৰিচয় থাকিব আপোনালোকেও চাগে হয়তো জানে আণ্ডাৰ কভাৰ হিচাপত যদি থাকে আণ্ডাৰ কভাৰ কোনো সুকীয়া পৰিচয় নাথাকে ঠিক একেদৰে আমাৰো সুকীয়া পৰিচয় নাই আৰু আপোনালোকে এতিয়া যদি বাৰে বাৰে মই কৈ আছোঁ যে হয় মই এছবিৰ এছআই হয় আপোনালোকে হয়তো বিশ্বাস কৰা নাই ৰাইজ তেন্তে হ'লে মই এটা শেষত আপোনালোকক কথা কওঁ আপোনালোকক আৰু প্ৰমাণ কি দিম মোৰ মোবাইল নাম্বাৰটো লওক মোৰ মোবাইল নাম্বাৰ কল ডিটেইলছ উলিয়াব আপোনালোকে মোৰ মোবাইল নাম্বাৰত বেছি সংখ্যক পুলিচৰ লগত কথা পতা আপোনালোকে পাব মোৰ মোবাইল নাম্বাৰটো লৈ লওক মোৰ মোবাইল নাম্বাৰ হৈছে 7896411176 এইটো মোৰ নিজৰ পাৰ্চনেল মোবাইল নাম্বাৰ হয় এই মোবাইল নাম্বাৰটোত আপোনালোকে চালে আপোনালোকে নিজে গম পাব মই সঁচা কৈছোঁ নে মই মিছা কৈছোঁ এতিয়া যিসকলে মোৰ লগত প্ৰশিক্ষণ লৈ আছিলে বিশেষকৈ মই তেওঁলোকক উদ্দেশ্যে ক'ব খুজিছোঁ ভাই আৰু ভুল নকৰিবা বহুত ভুল কৰিলোঁ এতিয়া মই যি ভুল কৰিছোঁ মই কেনেকৈ আছোঁ
কি হৈছে মই কাৰ কাৰণে আজি ইমান এনেকুৱা নিৰ্যাতিত হ'ব লগা হৈছে তাৰ একমাত্ৰ দায়ী অসম প্ৰশাসনে আমাক বিশেষকৈ শিকাইছিলে যে কেনেধৰণে আমি আলফাৰ বিৰুদ্ধে যুঁজিব লাগে অকল আমাক আলফাক শত্ৰু বুলিয়ে শিকাইছিলে হয় মই আজি আহি আলফাৰ ওচৰত সত্য কথা কোৱাত তেওঁলোকে মোক কৈছে যে মই মিছা কথা কৈছোঁ মই এটাও মিছা কথা কোৱা নাই আৰু মই এটাও মিছা কথা ক'বলৈ খোজা নাই যি কথা মই আগতেও কৈছোঁ এটা কথা সঁচা প্ৰত্যেকটো কথাই মোৰ হাতত যুক্তি সহকাৰে প্ৰমাণ আছে আৰু মই প্ৰমাণ সহকাৰে ক'ব পাৰোঁ যে তেওঁলোকে আমাক ব্যৱহাৰ কৰিছিলে পাৰ্থ মহন্ত GP সিং তেওঁলোকে আমাক এটাকৈ ব্যৱহাৰ কৰিছিলে আৰু মই যে এই ক্ষেত্ৰত আছোঁ এতিয়া সকলোৱে কৈছে যে কোনো নাজানে বুলি কোৱাসকল মই প্ৰশাসনৰ বিশেষ বৰমূৰীয়া কেইজনক সুধিব বিচাৰিছোঁ তৃণয়ন বৰদলৈ ছাৰ আপুনি মোক ভালকৈ জানিছিলে হিমাংশু দাস ছাৰ আপুনি ভালদৰে জানে জোনমণি বাইদেউ আপুনিও জানে যে মই সত্য কথা কৈছোঁ নে নাই আপুনি নিজে DGP অফিচত কৰ্মৰত জোনমণি বাইদেউ আপুনি নিজে সত্য কথাটো কৈ দিয়ক যে কেনেধৰণে প্ৰশাসনে আমাক আণ্ডাৰ কভাৰ হিচাপত ব্যৱহাৰ কৰিছিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ